নিজৰ জীৱনক তুষ্ট কৰি অতি বিপদসংকুলভাৱে বাঁহৰ সাঁকোৰে যাবলগীয়া হয় বিদ্যালয়লৈ। ৰোগী, প্ৰসূতি, ছাত্ৰ-ছাত্ৰী, খেতিয়ক, সাধাৰণ ৰাইজ দৈনিক এনেদৰেই বিপদসংকুলভাৱে আহ-যাহ কৰিব লাগে। বাৰিষা কোনোৱে টুলুঙা নাও ব্যৱহাৰ কৰে যদিও ভয়তে বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰী। হয়, অতি দুখৰ বিষয় যে আজি সমগ্ৰ অসমত যদি চোৱা হয় আটাইতকৈ যদি দুখৰ আৰু অতি দুৰ্ভগীয়া গাঁও হিচাপে আমাৰ সোণোৱাল কছাৰী সকলোৰে গাঁওবোৰ আছে। যেনেদৰে আপোনালোকে এতিয়া দেখিছে এখন চুমনি, প্ৰায় স্বাধীনতাৰ আগতেই প্ৰায় 1942 চনতেই স্থাপন হোৱা এই সোণোৱাল কছাৰী জনগোষ্ঠীৰ চুমনি গাঁওখন আজিৰ পৰ্যন্ত এখন দলং নহ'ল। আজিও এই হাকুডালত মানুহে পাৰ হ'বলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই হাকুডালেৰে আহি স্কুল যাবলগীয়া হৈছে। ৰাস্তা পদূলি এটা পাথৰ নাই এখন হেৰিত, গোটেই বানৰ কবলত থকা অঞ্চলটো যে চৰকাৰে বানৰ সময়ত কেৱল ৰাইজৰ আগত এটোপোলা বিস্কুট লৈ আহি ৰাইজক মানে সহায় দিয়েহি। সেইবিলাক আমাৰ বিস্কুট নালাগে, আমাক স্থায়ী সমাধান লাগে। স্থায়ী সমাধান লাগে, যাৰ বিপৰীতে আপোনালোকে বছৰে বছৰে এটোপোলা বিস্কুট ৰাইজৰ আগত আনি দিবলগীয়া নহয়। আমাক মথাউৰি লাগে ভাল, আমাক দলং লাগে ভাল, আমাক ৰাস্তা লাগে ভাল। আমাৰ গোটেই ৰাইজৰ আগত এটা ধাৰণা আছে যে কেন্দ্ৰত যদি একে চৰকাৰ হয়, ৰাজ্যত যদি একে চৰকাৰ হয়, তেতিয়া গোটেই মানে উন্নয়নমুখী এক পৰিৱেশৰ সৃষ্টি হয়। কিন্তু আজি কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, আনহাতে নালাগে আমাৰ গোটেই সোণোৱাল জনগোষ্ঠীক উন্নয়নৰ কাৰণে যি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আছে সেইখনো এখন বিজেপিৰ চৰকাৰ। আৰু আমাৰ এই চুমনি অঞ্চলটো যি ডিৰাক সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় এলেকা পৰে, ইয়াৰো মেম্বাৰজন বিজেপিৰে হয়। তাত সত্ত্বেও কিয় আজি আমাৰ গোটেই সোণোৱাল জনগণে এনেধৰণে দুৰ্ভগীয়া এটা জীৱন কটাবলগীয়া হৈছে? খেতি বাতি কৰে, ইয়াত আনিবৰ কাৰণে অসুবিধা, ছাত্ৰ-ছাত্ৰী আহে স্কুলত যাবৰ কাৰণে অসুবিধা। তেতিয়াহ'লে এইবোৰ কেতিয়া স্থায়ী সমাধান হ'ব? গতিকে আমি ইয়াৰ পৰা দাবী জনাওঁ, আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই গোটেই জনগণে দাবী জনাইছোঁ যে শদিয়া সমষ্টিৰ মাননীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াৰ প্ৰতি আমাৰ আশ্বাস আছে। এতিয়া আমাৰ সময় আছে, নিৰ্বাচনৰ পূৰ্বে আপুনি আহক এই চুমনি গাঁৱলৈ আৰু সোণোৱাল জনগোষ্ঠীৰ প্ৰতিখন গাঁৱলৈ আহক আৰু এই যি জৰাজীৰ্ণ অৱস্থা হৈ আছে আমাৰ ৰাইজৰ, এইবোৰ আপোনালোকে চকু দি গোটেই সমাধানৰ পথ মুকলি কৰক। এই আমাৰ আহ্বান আৰু শেষ দাবী। ইয়াৰ পিছতো যদি এইবোৰৰ স্থায়ী সমাধান নহয়, তেতিয়া কিন্তু আমি তীব্ৰ আন্দোলন গঢ়িবৰ কাৰণে সাজু আছোঁ। এই সংবাদ মাধ্যমৰ দ্বাৰা আমি এয়া আপোনাক বাৰ্তা পঠাইছোঁ। দুখন গাঁৱৰ মাজত এখন নদী আৰু নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰি লোৱা বাঁহৰ সাঁকো এশবৰী সমস্যাৰে জৰ্জৰিত। প্ৰায় 1940 চনত স্থাপন হোৱা তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাৰ তথা শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী এইখন জনজাতীয় এখন গাঁও। দুখন গাঁৱৰ সংযোগৰ একমাত্ৰ সমল এই বাঁহৰ সাঁকো। তথৈবচ গাঁৱৰ বাটপথ, গাঁওখনৰ দলঙৰ অভাৱৰ লগতে বিধ্বস্ত বাটপথৰ বাবে বন্ধ হোৱা উপক্ৰম হৈছে একমাত্ৰ চৰকাৰী অনুষ্ঠান প্ৰাথমিক বিদ্যালয়খন। হয়, আমি ক'বলৈ বিচাৰিছোঁ শদিয়া সমষ্টিৰ অন্তৰ্গত কাকপথাৰৰ অতি ভিতৰুৱা বানবিধ্বস্ত ডিৰাক চুমনি গাঁৱৰ সমস্যাৰ কথা। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এই গাঁওখনৰ ৰাইজে তেওঁলোকৰ সমস্যাৰ বিষয়ে বহুবাৰ স্থানীয় বিধায়ক, পঞ্চায়তৰ প্ৰতিনিধি, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিক জনাইছে যদিও কিন্তু আজি কোপতি কোনো কামত নাহিল বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ আনিছে গাঁওবাসী ৰাইজে। আনহাতে বানৰ সময়ত ৰাইজক বিস্কুটৰ পেকেট প্ৰদান কৰাতকৈ বানখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কৰি গাঁওখনৰ উন্নয়নৰ দিশত চকু দিবলৈ স্থানীয় বিধায়ক বলিন চেতিয়া সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ দাবী জনাইছে। শীঘ্ৰে গাঁওখনৰ বাট পথ দলং নিৰ্মাণ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বই। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।